নমস্কাৰ শিক্ষাগুৰুসকল। তো গণ উৎসৱ 2027 শিডিউল প্ৰকাশ কৰা হৈছে। কেতিয়া সেল্ফ ইভালুৱেশ্যন হ'ব, এক্সটাৰ্নেল ইভালুৱেশ্যন হ'ব, সেই বিষয়ে নোটিছ প্ৰকাশ কৰা হৈছে অফিচ অফ দ্য মিছন ডিৰেক্টৰ সমগ্ৰ শিক্ষা আসামৰ পৰা। তো আপোনালোকে স্ক্ৰীনত দেখাই পাইছে। তো আৰু আপোনালোকে জানে যে এতিয়া সেন্সাছ 2027 ফাৰ্ষ্ট ফেজ চলি আছে। 17 আগষ্টৰ পৰা 15 ছেপ্টেম্বৰলৈ ফাৰ্ষ্ট ফেজ চলিব আৰু ছেকেণ্ড ফেজ হ'ব 2027 ফেব্ৰুৱাৰী মাৰ্চ মাহত হ'ব। তো সেন্সাছ 2027 ছেকেণ্ড ফেজ আৰম্ভ হোৱাৰ আগেই এই গণ উৎসৱ অনুষ্ঠিত কৰা হ'ব। এই গণ উৎসৱটো 6 জানুৱাৰীৰ পৰা 5 ফেব্ৰুৱাৰীলৈ চলিব। তো আপোনালোকে স্ক্ৰীনত দেখাই পাইছে। ফাৰ্ষ্ট ফেজ 6 জানুৱাৰীৰ পৰা ষ্টাৰ্ট হ'ব, ছেকেণ্ড ফেজ 19 জানুৱাৰীৰ পৰা ষ্টাৰ্ট হ'ব আৰু থাৰ্ড ফেজ 2 ফেব্ৰুৱাৰীৰ পৰা ষ্টাৰ্ট হ'ব। তো প্ৰথমত সেল্ফ ইভালুৱেশ্যন হ'ব, এইটো আপোনালোকে নিজে কৰিব। আৰু তাৰপিছত হ'ব এক্সটাৰ্নেল ইভালুৱেশ্যন, এইটো বেলেগ ডিষ্ট্ৰিক্ট বা আপোনাৰ নিজৰ ডিষ্ট্ৰিক্টৰ পৰাই এক্সটাৰ্নেল ইভালুৱেটৰ আহিব আৰু সিহঁতে চাব। গণ উৎসৱ 2027 ফাৰ্ষ্ট ফেজ 6 জানুৱাৰীৰ পৰা ষ্টাৰ্ট হ'ব সেল্ফ ইভালুৱেশ্যন আৰু এক্সটাৰ্নেল ইভালুৱেশ্যন হ'ব 7, 8 আৰু 9 জানুৱাৰী। কোন ডিষ্ট্ৰিক্টত হ'ব? বৰপেটা, বজালী, কৰিমগঞ্জ, কামৰূপ মেট্ৰ', কোকৰাঝাৰ, লখিমপুৰ, নগাঁও, গোলাঘাট, শিৱসাগৰ, চাউথ চালমাৰা, মানকাছাৰ, ওদালগুৰি, যোৰহাট, কাৰ্বি আংলং। টোটাল 13খন ডিষ্ট্ৰিক্টত সামৰি লোৱা হৈছে ফাৰ্ষ্ট ফেজত। আৰু ছেকেণ্ড ফেজ হ'ব 20, 21 আৰু 22 জানুৱাৰী। এইটো হ'ব এক্সটাৰ্নেল ইভালুৱেশ্যন। কোন ডিষ্ট্ৰিক্টক সামৰি লোৱা হৈছে? বাক্সা, বিশ্বনাথ, চিৰাং, চৰাইদেউ, ধুবুৰী, হাইলাকান্দি, হোজাই, কামৰূপ, শোণিতপুৰ, তামুলপুৰ, তিনিচুকীয়া, ৱেষ্ট কাৰ্বি আংলং। টোটেল 12খন জিলাক সামৰি লোৱা হৈছে। আৰু লাষ্ট ফেজ থাৰ্ড ফেজ হ'ব 3rd, 4th আৰু 5th ফেব্ৰুৱাৰী। ইয়াত টোটেল 10খন জিলাক সামৰি লোৱা হৈছে। বঙাইগাঁও, ধেমাজি, দৰং, ডিব্ৰুগড়, গোৱালপাৰা, কাছাৰ, নলবাৰী, মৰিগাঁও, ডিমা হাছাও, মাজুলী। আৰু লাষ্টত এখন কথা উল্লেখ কৰিছে, বজালী ডিষ্ট্ৰিক্টৰ গণ উৎসৱ বৰপেটা ডিষ্ট্ৰিক্টে কণ্ডাক্ট কৰিব আৰু তামুলপুৰ ডিষ্ট্ৰিক্টৰ গণ উৎসৱখন বাক্সা ডিষ্ট্ৰিক্টে কণ্ডাক্ট কৰিব। এতিয়া শিক্ষক সমাজে সেন্সাছ 2027 ফাৰ্ষ্ট ফেজ সম্পূৰ্ণ কৰি গণ উৎসৱৰ যিমানবিলাক ৰেজিষ্টাৰ আছে এইবিলাক মেইনটেইন কৰি আকৌ সেন্সাছ 2027 ছেকেণ্ড ফেজ আৰম্ভ কৰিব লাগিব। ধন্যবাদ।